ব্ৰতটো সঁচাকৈ প্ৰকাশ কৰিবলৈ মোক সুযোগ লাগে আৰু সুযোগ বিচাৰি ফুৰাৰ সময়তে সত্য সমাজ পঞ্চায়ত নিৰ্বাচনত আপোনালোকৰ ইয়াতো মই আনিছো। ঠিক এনেকুৱা এটা পৰিৱেশ আপোনালোকৰ সেইদিনাও দিছিল। মই গম পাইছিলো, মই অভিভূত হৈছিলো, বহুত আশীৰ্বাদ লৈছিলো আপোনালোকৰ পৰা। হয়তো মই যিখিনি আশা কৰিছিলো তাতকৈ দুগুণ আশীৰ্বাদেৰে আপোনালোকে মোৰ সেই থকা লাগি দিনাখনে মোক আশীৰ্বাদ হিচাপে দিছিল আৰু পৰৱৰ্তী সময়ত সঁচাকৈয়ে বহুতখিনি ভোটৰ ব্যৱধানত মই জয়ী হ'বলৈ সক্ষম হৈছিলো আৰু আজি পুনৰ আপোনালোকৰ ইয়াত উপস্থিত হৈ হলো আৰু আপোনালোকৰ আমন্ত্ৰণ তথা আশীৰ্বাদৰ পত্ৰেৰে মোক আপোনালোকে গৈ আমন্ত্ৰণ আহিছে, মোক আশীৰ্বাদ দিলো। গতিকে আশীৰ্বাদ ল'বলৈহে মই ইয়াত আহিছো আৰু এই ক্ষেত্ৰতে মই সুযোগ এটি ল'ব বিচাৰো যে নিৰ্বাচনৰ সময়ত মই আহিছিলো আৰু এইবাৰ আপোনালোকে মোক মাতিছে। এই দুটাৰ মাজত এটা ডাঙৰ কথা মোৰ ব্যক্তিগত ইয়াত আছে। মই আচলতে নিজে আহিব লাগে। যিখিনি সময়ত মই তেতিয়া আহিছিলো, মই গাঁও দৌৰি আহিছিলো, মোক আপোনালোকে আশীৰ্বাদ দিয়ক। আৰু এতিয়া মই আহিব লাগে আচলতে আপোনালোকৰ কৃতজ্ঞতা আৰু ধন্যবাদ জনাবলৈ। কিয়নো আহি থকা দিনবিলাকৰ পৰম শক্তি আৰু পৰম আশীৰ্বাদৰ মূল্য আপোনালোকে। যিটো সমাজৰ ব্ৰত, এই ব্ৰত মোৰ এদিনীয়া নহয়। শিশুকালিৰ পৰাই আত্মাত মোৰ কেৱল সমাজৰ লগত এখন নাগৰিক মঞ্চৰ লগত থাকি কেনেবাকে নহয় পাৰ কৰাতে জীৱনৰ আটাইতকৈ ডাঙৰ মোৰ উদ্দেশ্য বা মোৰ কিবা কি ভাল লাগে তোমাৰ বুলি ক'লে আচলতে মোৰ সভা সমিতি ভাল লাগে। গতিকে এই সমাজপ্ৰিয় মনটোক সজীৱ কৰি ৰাখিবলৈ মোৰ জ্যেষ্ঠসকলে আজি ভগৱান সদৃশ যেনেকে চাকিবিলাক আগত লৈ কি সুন্দৰ মানে গান কৰি উঠিছে, এনেকুৱা এটা পৰিৱেশত আমিও আহি আপোনালোকৰ সময়খিনি লৈছো, মোৰ মনৰ কথাখিনি খুলি আনি কৈছো। এই যেন আপোনালোকে ভগৱান হিচাপে শুনি আছে আৰু অনাগত দিনত মোকো আশীৰ্বাদ দি থাকিব। আৰু যিটো বিষয় ভাগৱত পাঠৰ শুভাৰম্ভণি, ইমান ডাঙৰ বিষয়টো জ্যেষ্ঠসকলে মন্ত্ৰী পৰিষদৰ সমিতিয়ে উদ্বোধনৰ নিচিনা বিশেষ কথা লাগি বিশেষ কাৰ্যভাগী আমাৰ ওপৰত ন্যস্ত কৰিছিল। ইয়াৰ পিছত বহুত ক'ব লগা বা বহুত মই ক'ব পাৰিম এনেকুৱা কথা নাই। মোক যিটো আদেশ দিয়া হৈছে, এই আদেশ গুৰুজনাৰ জ্যেষ্ঠসকলৰ আদেশ বুলি